আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বিশেষ প্ৰস্তুতি আৰম্ভ বিটিএডি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ ফকৰাগ্ৰাম সমষ্টি ভিত্তিক বিএলঅ 2ক লৈ আলোচনা সভা অনুষ্ঠিত বিপিএফ দলৰ ফকৰাগ্ৰামত আলোচনাত উপস্থিত এমচিএলএ এজামুল হক অসম বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগেই সক্ৰিয় হৈছে ৰাজনৈতিক দলসমূহ এই ক্ষেত্ৰত পিছপৰি ৰৈ থকা নাই হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল হুতা ৰাইজক সহায় কৰিবৰ বাবে বিএলঅ 2ৰ কৰ্মীসকলৰ লগত সখনাই চলাইছে আলোচনা ফকৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অধীনত থকা অসম বিধানসভাৰ বাওখুংগ্ৰী আৰু পৰ্বতচূড়া সমষ্টিৰ বিএলঅ 2ত সকলোক লৈ ফকৰাগ্ৰাম ব্লক বিপিএফ দলে অনুষ্ঠিত কৰে উক্ত আলোচনা সভাত উপস্থিত থাকে এমচিএলএ এজামুল হক সাধাৰণ সম্পাদক পুলকেশ ৰায়ৰ লগতে পৰ্যবেক্ষক হিচাপে জাংখ্ৰিংখ্ৰাং ব্ৰহ্ম আদি খুব ভাল লাগিছে আমাৰ ফকৰাগ্ৰাম সমষ্টিৰ আমাৰ বিপিএফ দলৰ কৰ্মী আমাৰ যিবিলাক দায়িত্ব পাইছে বিএলঅ 2 তেওঁলোকে বৰ আগ্ৰহী কাম কৰিবলৈ আৰু অলৰেডি কাম কৰি আছে বিএলঅ বিলাকক সহযোগিতা আগবঢ়াই আছে হাউস টু হাউস দূৰ টু দূৰ ডকুমেন্টস ভেৰিফিকেশ্যনত মুঠতে বহুত ভাল আমাৰ আজি সভাত আমাৰ গোটেই হেৰিবিলাক আছিলে আমাৰ মাননীয় এমচিএলএ ছাৰ লগত ব্লকৰ সাধাৰণ সম্পাদক আৰু সকলো 14টা প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ নেতাবিলাক উপস্থিত আছিলে খুব ভাল লাগিছে আজিৰ হয় আজি আমাৰ বিএলঅ 2 বাওখুংগ্ৰী এলএসি আৰু পৰ্বতচূড়া এলএসি মোৰ ফকৰাগ্ৰাম সমষ্টিৰ অধীনত থকা গোটেই বিএলঅ 2 বিলাকক আমি মাতিছো ইয়াত মাতি পেলাই আমি যিহেতু গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ এছআৰ2 হ'ব সেই কাৰণে বিএলঅ যিখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে তেওঁলোকে যাব ভেৰিফিকেশ্যনত সেই কাৰণে আমিও আমাৰ বিএলঅ 2 যিখিনি আছে আমি দলৰ ফালৰ পৰা এপইণ্ট কৰা হৈছে তেওঁলোকক লৈ এটা আমি আলাপ আলোচনা কৰিলোঁ তেওঁলোকে কেনেকৈ বিএলঅ খিনিক সহায় সহযোগিতা কৰিব আৰু আমাৰ যিখিনি আমাৰ ভোটাৰ আছে পলিং ষ্টেচন বা বুথ ৱাইজ তেওঁলোকক কেনেকৈ সহায় কৰিব এই সহায় কৰাৰ উদ্দেশ্যে আমি বিভিন্ন দিশত আলাপ আলোচনা কৰিলোঁ সঁচাকৈ ভাল লাগিছে আমাৰ ফকৰাগ্ৰাম 7 নং সমষ্টিৰ অধীনস্থ 105খন আমাৰ বুথৰ বা পলিং ষ্টেচনৰ বিএলএখিনি গোটাই আহিছে এইটো চাই মোক খুব ভাল লাগিছে আৰু তেওঁলোকে এটা আমাক সন্মতি প্ৰকাশ কৰিছে তেওঁলোকক দলৰ ফালৰ পৰা যি দায়িত্ব দিয়া হৈছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগিতা কৰাৰ বাবে তেওঁলোকে নিষ্ঠাৰে আৰু দায়িত্ব সহকাৰে কাম কৰিব বুলি আমাক আশ্বাস দিছে ভোটাৰ ৰাইজলৈ মই এটাই আহ্বান আপোনালোকে হয়তো বিহাৰৰ ক্ষেত্ৰত আমাৰ ভোটাৰ ৰাইজবিলাক চাই পেলাই অলপ হতাশা হৈছে এই কাৰণে আমি আমাৰ যিখিনি বিএলঅ 2 আছে আমি মাতি পেলাই আলোচনা কৰিছোঁ তেওঁলোকে একদম নিষ্ঠাৰে কাম কৰি যোৱা বুলি আমাক আশ্বাস দিছে আৰু তেওঁলোকৰ আলোচনাৰ মাজেদি আমি আমাৰ যিখিনি ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজক এটাই আমি আহ্বান জনাব খুজিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে বিপিএফ দল আপোনালোকৰ লগত আছে বিপিএফ দলে যথেষ্টখিনি যিখিনি প্ৰয়োজনীয় সহায় সহযোগিতা আপোনালোকক কৰি যাব বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট সুহানা লাইভ।